ধন টকা পইচা থাকিলেই মানুহ কেতিয়াও সন্মানৰ অধিকাৰী হ'ব নোৱাৰে দেখাই দিলে হিতেশ দেৱ শৰ্মাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল, এইখিনিতে প্ৰথমে আজি মই কৈ ল'ব লাগিব কি মোক বহু লোকে প্ৰশ্ন কৰিছে, বাইদেউ আপুনি সাংবাদিকক যে সেই ভাবুকি দিছিলে আপুনি তাৰ ওপৰত ভিডিঅ' বনোৱা নাই। কিন্তু মই ভিডিঅ' বনাইছোঁ, মোৰ নতুন চেনেলটোত মই বনাইছোঁ, মই এইটোত কোৱা নাছিলোঁ, কিন্তু আজি মই কওঁ বুলি ভাবিলোঁ। আৰু গতিকে তেওঁ হয়তো চোৱা নাই তেওঁলোক সেইটো চেনেলৰ সেই ভিডিঅ'টো। আজি যিয়ে নহওক বাৰু, মই যে ক'লোঁ যে টকা পইচা থাকিলে মানুহ কেতিয়াও সন্মানৰ অধিকাৰী হ'ব নোৱাৰে। আৰু আমাৰ বহু লোকে ভাবে যে এজনৰ টকা পইচা আছে, এজনৰ সন্মান আছে, কিন্তু নাই, সেইটো একদম সম্পূৰ্ণ মিছা কথা। তাৰে উদাহৰণ হিতেশ দেৱ শৰ্মা। আৰু শৰ্মা বুলি ক'লেই একদম সঁচাকৈ কিবা লাগে। কিন্তু আজি হাইঠা আকৌ মাটিত পৰিলে। কেনেকৈ মাটিত পৰিলে জানেনে? সেইজন যিয়ে নহওক, যি নহওক কিয়, তেওঁ আজি সেই বৃদ্ধ বয়সত থানাত আহিবলৈ বাধ্য হ'ল। আৰু তেওঁ ঘৰত দেখিছেই নহয়, চোৰৰ ঘৰলৈ যেনেকৈ খেদি যায় যে পুলিচ খেদি নাযায় জানো, ঠিক তেনেকৈ তেওঁ ঘৰতো পুলিচ গৈছিলে। যিয়ে নহওক গৈছিলতো, আৰু তেওঁ তেওঁলোকৰ গাড়ীত নাহিলে যেনিবা বুদ্ধি বুদ্ধা কৰি পেলাই এখন নাটক সৃষ্টি কৰি, আৰু তেওঁ আজি আহি পেলাই পাঠশালা থানাত উপস্থিত হ'লহি। আৰু তাৰপিছতেতো আৰু আমাৰ চুঙাধাৰীসকলক গম পায়েই, তাৰমানে আমাৰ কিছুমান মিডিয়া, আৰু সেই মিডিয়াসকলে একদম কিন্তু তামাম প্ৰশ্ন কৰিছে। কিছুমান আচলতে বিক্ৰী যোৱা আৰু কিছুমান বিক্ৰী নোযোৱা, কিন্তু বিক্ৰী নোযোৱা সেইকেইজন সাংবাদিকে একদম কিন্তু তামাম প্ৰশ্ন কৰিছে। আৰু তেওঁ কিন্তু একো উত্তৰ দিয়া নাই, লৰালৰিকৈ গৈ পেলাই মুখখন ইমানকণমান কৰি পেলাই তেওঁ কি কৰিছেগৈ, গাড়ীত উঠিছে। গাড়ীৰ পৰা নামি আকৌ লৰালৰিকৈ তেওঁ থানাৰ ভিতৰলৈ গৈছে। গতিকে বন্ধু বান্ধৱীসকল, সেই আৰু এজনে কৈছিলে যে হত্যাৰ ভাবুকি ক'ত দিলে, তেনেকৈ কৈছিলে। কিছুমানে প্ৰশ্ন কৰিছে, আৰু কোনে প্ৰশ্ন কৰিছে মইনো কি ক'ম, সেইজনীৰ নামটো ল'বলৈ মনেই নাযায়, যখিনীজনী। আৰু সেই যখিনীজনীয়ে কৈছিলে যে তেওঁ সেই হিতেশ দেৱ শৰ্মাৰ মানে ভুলটো ক'ত, আৰু তেওঁ কেতিয়া বোলে হেৰি দিলে, হত্যাৰ ভাবুকি কেতিয়া দিলে। আপোনালোকে হয়তো সেই হেৰিটো শুনিছিলে, মানে ভইচ কলটো শুনিছিলে নহয় জানো। আৰু সেই ভইচ কলটোত তেওঁ জিভাত দোলেই নাখায়, মানে তেওঁ ইতিমধ্যে খাই লৈছে। আৰু আমাৰ অসমীয়াত সেইটো কয় কি, মুতনি খোৱা বুলি কয় নহয় জানো। আৰু তেনেকৈ খাই লৈ পেলাই তেওঁ একদম ফিটিং মেনে কি কৰিছে, তেওঁ ভাবুকি দিছে। আৰু তোমাৰ ল'ৰা ছোৱালী আছে নহয়, সেইটো মানে কি কৈছে, সেই যখিনীজনীক কৈছোঁ, তেওঁ মানে সেইটো কি ক'লে বাৰু, যে তোমাৰ ল'ৰা ছোৱালী আছে নহয়, কিমান ডাঙৰ হৈছে, তাৰমানে সেইটো জানো ইনডাইৰেক্টলি ভাবুকি দিয়া নহয়। আৰু তেতিয়া তেওঁ ক'লে আৰু 6-7 বছৰ হৈছে বুলি ক'লে। তেওঁ সেইটো ৱাৰ্ণিং দি ল'লে আচলতে, যে তোৰ ল'ৰা ছোৱালীকো মই চাই ল'ম। আৰু সেই তাৰ পিছতেই সকলো সাংবাদিক ওলাই আহিছে, ওলাই আহি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই কথাটো যেতিয়া আমাৰ মুখ্যমন্ত্ৰীক সাংবাদিকসকলে প্ৰশ্ন কৰিছিলে যে সাংবাদিকক হত্যাৰ ভাবুকি দিয়াটোৰ ওপৰত আপুনি কি মতামত দিব, তেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে হাঁহি উপলুঙা কৰিছিলে। আৰু এইজন মুখ্যমন্ত্ৰী আমাৰ তেনেকৈয়ে হাঁহি উপলুঙা কৰি পেলাই এৰি দিয়ে। আৰু যোনে প্ৰশ্ন কৰিছিলে, যোনজন সাংবাদিকে, তেওঁকহে কৈছে যে চিকিউৰিটি লাগিব নেকি তোক, কেনেকৈ বুলি কৈছিলে। গতিকে চাওক, আৰু লাজ পাইছে আচলতে শৰ্মা নহয় জানো। সেই শৰ্মাৰ কাৰণে তেওঁ দুদিনকৈ দেৰিকৈ হ'লেও মানে হেৰি কৰিছে, আৰু পুলিচ পঠাই পেলাই তেওঁ চাগে অৰ্ডাৰ দিছে, আৰু সেইকাৰণে গৈছে, আৰু এখন ভেকু ভাওনা কৰি পেলাই পাঠশালা থানাত তেওঁ আহি উপস্থিত হৈছেহি। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাক এনেকৈয়ে চলি থাকিব, যেতিয়ালৈকে এই চৰকাৰ নাযায় তেতিয়ালৈকে চলিয়ে থাকিব এইখন ভেকু ভাওনা। আৰু আপোনালোকে ভাবিছে নেকি যে এই সাংবাদিকজনে ন্যায় পাব বা কিবা উচিত বিচাৰ হ'ব, আপোনালোকে ভাবিছে নেকি? আৰু তেওঁতো ইনডাইৰেক্টলি কৈছে, তেওঁৰ লগততো এটা মধুৰ সম্পৰ্ক আছিল বুলি কৈছে। আৰু আমি নাজানো দেই, আমি নিউজত দেখিছোঁ, আৰু সেই অনুপাতেহে কৈছোঁ। তেওঁ ভইচ কলটো আমি শুনিছোঁ, সাংবাদিকজনৰ ৰাণা ডেকাৰ সেইটো শুনিছোঁ, আৰু তাৰ ওপৰতহে আমি ভিত্তি কৰি কথাটো কৈছোঁ। কাৰণ মিডিয়াই নক'লে আমিনো জানিম কেনেকৈ, নহয় জানো। আৰু তাতে কিছুমানে প্ৰশ্ন কৰে, আপুনি বোলে এইবিলাক কথা খুচৰি ফুৰে নেকি? খুচৰি ফুৰে নহয়, মই মানে হাগিলে পাদিলে নাচাওঁ নহয়, কাৰোবাৰ উলংগ ভিডিঅ' মই চাবলৈ ৰখি নাথাকোঁ। সেইকাৰণে যিবিলাক ভিডিঅ' আহে, মানে নিউজ আহে, সেই নিউজ চেনেলবিলাকহে মোৰ তাত আকৌ হাঁহি পেলাই পৰেহি। আচলতে যোনে যি বস্তুটো বিচাৰে, নহয় জানো, মই যিটো বিচাৰোঁ মোৰ তাত সেইটো আহে। আৰু মই উলংগ ভিডিঅ' যিহেতু নিবিচাৰোঁ, সেইকাৰণে মোৰ উলংগ ভিডিঅ' নাহেও, আৰু মই সেইবিলাকৰ সেইকাৰণে মই ভিডিঅ' নবনাওঁ। গতিকে মই ভিডিঅ' বনাওঁ মানুহৰ কামত অহাটো, যি নেকি 2 নম্বৰী কাম কিছুমান চলি থাকে, মই সেইবিলাকৰ ওপৰতহে ভিডিঅ'টো বনাওঁ। আৰু যি কি নহওক, সেইজন হাইঠা আহি পেলাই মাটিত পৰিলেহি। বৃদ্ধ বয়সত নাতিনীক তেওঁ কি কৰিব লাগে, ফুৰাব লাগে বা সময় অতিবাহিত কৰাব লাগে, বা
সাধু কিতাপ পঢ়ি শুনাব লাগে সেইজন বৃদ্ধই আকৌ কি কৰিছে মদ খাই লৈ পেলাই আকৌ সাংবাদিকৰ সেই বাচ্চাটোক কি কৰে ভাবুকি দিয়ে আৰু আজি কেনেকৈ তেওঁ তুৰাই আহিছে চাওকচোন সেই পাঠশালা থানালৈ সাংবাদিকক কি কাৰণে ভাবুকি দিছিল কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি কি কাৰণে দিয়া হৈছিল কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল সাংবাদিকক কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল দাদা কি লাজ লগা নাই সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল আপোনাৰ কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল লাজ লগা নাই আপোনাৰ মোৰ মোবাইল দি মাছ নাই আগে নাহাইছো নাম্বাৰ সাংবাদিকক কি কাৰণে ভাবুকি দিছিল কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি কি কাৰণে দিয়া হৈছিল কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল সাংবাদিকক কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল দাদা কি লাজ লগা নাই সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল আপোনাৰ কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল সাংবাদিকক কি কাৰণে ভাবুকি দিছিল কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি কি কাৰণে দিয়া হৈছিল কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল সাংবাদিকক কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল দাদা কি লাজ লগা নাই সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল আপোনাৰ কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল লাজ লগা নাই আপোনাৰ মোৰ মোবাইল দি মাছ নাই আগে নাহাইছো নাম্বাৰ সাংবাদিকক কি কাৰণে ভাবুকি দিছিল কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি কি কাৰণে দিয়া হৈছিল কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল সাংবাদিকক কি কাৰণে মৃত্যুৰ ভাবুকি দিছিল দাদা কি লাজ লগা নাই সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল আপোনাৰ কি কাৰণে সাংবাদিকক মৃত্যুৰ ভাবুকি দিছিল দেখিলে নিশ্চয় তেওঁলোকৰ ভিতৰ চৰাত কি হৈ আছে আৰু মিডিয়াত প্ৰচাৰ হৈছে মই হেতুকে মন্তব্য বুলি কৈ পালো আপোনালোকে ক্ষমা কৰিব দেই বন্ধু বান্ধৱীসকল আৰু বেছি ভিডিঅটো বহলাই গৈ নাথাকো সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছো আৰু মোৰ ভিডিঅটো ইমানতে সামৰণি মাৰিছো বাই বাই